তেওঁ ঈশ্বৰৰ কাৰণে ভগৱন্তৰ তত্ত্বখিনি কথা কৈছিল। কাৰণে ভাগৱতৰ কথা ভক্তিৰ কথা বিশ্বাস কৰাজনকে প্ৰকাশ কৰিব লাগে। এতিয়া আমি ইয়াৰ পৰা দেখোঁ যে শংকৰদেৱৰ পুত্ৰই যেতিয়া শংকৰদেৱে বৈকুণ্ঠলৈ যাবলৈ চিন্তা কৰিছে, গম পালে, তেতিয়া বাপেকক কৈছিল যে তেতিয়া মোক সম্পত্তিৰ ভাগটো লাগিছিল নহয়। তেতিয়া ক'লে যে নহয়, তোমাৰ মাৰ হাততে সকলো সম্পত্তি থোৱা আছে, নহয় বৰলোক সম্পত্তি। তেতিয়া শংকৰদেৱে কৈছে যে আজিহে পিতা পুত্ৰৰ সম্পৰ্ক হৈছে। তাৰমানে পিতৃ হ'লে পুত্ৰক ঈশ্বৰক চিনাকি কৰিব লাগে। পুত্ৰই যিহেতু ঈশ্বৰৰ কথা বিচৰা নাই, মহাপুৰুষ শংকৰদেৱে সেইকাৰণে পুতেকক ঈশ্বৰৰ তত্ত্বৰ কথাখিনি কোৱা নাই। নিবিচাৰিলে নিজৰ পুত্ৰ হ'লেও ঈশ্বৰৰ কথা ভক্তিৰ কথা ক'ব নোৱাৰি। ইয়াৰ পৰা আমি মহাপুৰুষ দুজনাৰ এইখিনিৰ পৰা আমি কথাখিনি অনুভৱ কৰোঁ। ভাগৱতত তেনেকুৱা যে কদম্ব ঋষি যেতিয়া নজনী কন্যা হোৱাৰ পিছত তেওঁ যেতিয়া ঈশ্বৰ উপাসনা কৰিবৰ কাৰণে আইগৰাকী বা দেৱভূতিৰ পৰা বিদায় লৈ বিচাৰিছে যে আই মোক বিদায় দিয়া, মই ভগৱন্তৰ চিন্তা কৰিবলৈ যাওঁ। তেতিয়া ক'লে যে মোৰ আশাটো পূৰ্ণ নহ'ল নহয়, কি? তেতিয়া ক'লে যে মোক পুত্ৰ সন্তান ল'ৰা লাগিছিল। তেতিয়া কদম্ব ঋষিয়ে ক'লে বোলে তুমিতো পুত্ৰ সন্তানটো আগতে উল্লেখ কৰা নাই, বিচৰা নাই, নিবিচৰাকে সাধনা নকৰাকে এনেকেতো আহ্বান কৰিলে নহ'ব নহয়। এই কথাখিনি আপোনালোকে জানে যে এনেকুৱা আত্মা তুমি আহ্বান কৰিবা, এনেকুৱা সন্তান তোমাক লাগে, তুমি এটা নিৰ্ণয় কৰি ল'ব লাগিব। ভগৱন্তৰ এনেকুৱা ওপৰা কৰ্ম বিচাৰি ফুৰে তাত জন্মগ্ৰহণ কৰিবলৈ। গতিকে তুমি যদি সাধনা কৰা ভগৱন্তক, তাত ভগৱন্ত আহি তোমাৰ গৰ্ভত স্থিতি ল'ব। কিন্তু তুমি সাধনা কৰিব লাগিব যে কেনেকৈ উপাসনা কৰিব লাগিব, কি অন্ন খাব লাগিব, কেনেকৈ জীৱন নিৰ্বাহ কৰিব লাগিব। এই সময়ত কিন্তু নকৰাকৈ তুমি পুত্ৰ সন্তানটো বিচাৰিলে সাধনা নকৰাকৈ অহা সম্পদ কোনো মূল্য নাই। কদম্ব ঋষিয়ে কেনেকৈ জীৱন নিৰ্বাহ কৰিব লাগিব গৰ্ভস্থিতিৰ আগতে আৰু তাৰপিছত এই কথাখিনি বুজাই ক'লে। তাৰপিছত যেতিয়া গৰ্ভস্থিতি হ'ল, তেতিয়া কদম্বই ক'লে এতিয়া মোক বিদায় দিয়া, তোমাৰ সাধনাৰ ফলত তোমাৰ গৰ্ভত ভগৱন্ত আহি স্থিতি লৈছেহি। সেইকাৰণে নহয় মোক বোলে পৰজন্ম সম্পত্তি নিদিলা নহয়, এতিয়াতো দেৰি হ'ল, গতিকে মই তোমাক নকওঁ। যিহেতু তুমি এতিয়া সাধনাৰ ফলত সাক্ষাৎ ভগৱন্তক তুমি স্থিতি পাইছা, গতিকে তোমাৰ গৰ্ভত থকা ভগৱন্তই তোমাক ভক্তিৰ কথাখিনি ক'ব। ভাগৱতৰ পৰা আমি এইটো কথা বুজি পাইছোঁ যে ভক্তিৰ কথা ভোক নালাগিলে যেনেকৈ খাবলৈ নিবিচাৰে, তেনেকৈ ভক্তি ভাৱ যেতিয়ালৈকে নাহে, ভাৱনা ঈশ্বৰে কৃপা নকৰে, তেতিয়াহ'লে ঈশ্বৰৰ কথা শুনিবলৈ ভক্তি ভাৱ কৰিবলৈ ইচ্ছা কৰে। এতিয়া অনিচ্ছাত আভোগ থকাজনক যদি খাবলৈ দিয়া হয়, তেতিয়াহ'লেও কথাটো বিষমে হ'ব, অসুখে হ'ব, ছাইড এফেক্ট হ'ব বুলি কয়। তেনেকৈ খোৱাজনো হ'ব, খোৱাজনো তেনেকুৱা হ'ব। গতিকে আমাৰ ইয়াৰ পৰা আমাৰ ভাগৱত দৰ্শনৰ পৰা সেইটোৱে অনুভৱ কৰোঁ যে বিচাৰিলেহে ভক্তি কথা ক'ব লাগে। এতিয়া নিজৰ পিতৃ হৈ পুত্ৰক শংকৰদেৱে ঈশ্বৰৰ কথা নক'লে, কদম্বই নিজৰ আইগৰাকীক নুখোজাকে নক'লে। গতিকে এতিয়া আমাৰ সেইকাৰণে ঈশ্বৰৰ মই ক'ৰ পৰা আহিলোঁ, ক'লৈ যাব লাগিব, মই কেনেকৈ ঈশ্বৰৰ লগত সম্পৰ্ক স্থাপন কৰোঁ, কেনেকৈ সুন্দৰ সাধনা কৰোঁ। কাৰণ ভগৱন্তটো পৰম সুন্দৰ, সুন্দৰ সুন্দৰ পৰম সুন্দৰ, কৰোণাময়, কৃপাৰ সাগৰ। গতিকে আমিও সুন্দৰ হ'ব লাগিব, আমাৰ হৃদয়খন কোমল হ'ব লাগিব। গতিকে সাধনাৰ ফলতহে আমি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। আমি ইয়াৰ পৰা আমি এটা অনুভৱ কৰিছোঁ আমাৰ ফালৰ পৰা, আপোনালোকেও কথাখিনি ভাবিব, হয় নহয়? কথাখিনি ইয়াৰ পৰা এইটোৱে বুজা গৈছে যে নাৰদে 4 সন্যাসীক ওচৰত ভক্তিৰ কথা বিচৰাৰ কাৰণে তেওঁলোকে ওলোটাই ভক্তি দৰ্শনখিনি কৈছে। বান্ধৱ কৃষ্ণকময়ী ভৈলো পৰিচয়, আন দেৱ ধৰ্মক দেখি
দেখিলো মায়াময় আছিলন্ত বিধ মাতৃ প্ৰতিপালি মোক দংখিলে কহৰ পেটে হু গৈল পৰলোক হেন দেখি আমাৰ উদাস ভৈল মন উত্তৰ দিশক লাগি কৰিলো গমন হেৰাইলো নগৰ গাম নদী নদ দেশ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ কৃষ্ণ কৃষ্ণ ওলাই গৈছে পিতৃ মাতৃ যেতিয়া বিয়োগ হ'ল সৰ্পদংশনত তেওঁৰ মাতৃও যেতিয়া ঘৰ সংসাৰ এৰি গ'ল তেওঁ তেতিয়া উদাস ভাৱনাটো আহি গ'ল সংসাৰত আমাৰো তেনেকুৱা হয় প্ৰত্যেক লোকৰে হয় যে আমি সংসাৰত জীয়াই থাকোঁ মানে কাৰোবাৰ মৰম চেনেহ শ্ৰদ্ধা ভক্তিৰ আশাত অৰ্থাৎ প্ৰেমৰ বাবেহে জীৱবোৰ মানে মানুহ জীয়াই থাকিব পাৰে অকল মানুহ বুলিয়েই নহয় ঈশ্বৰ প্ৰাণী সমস্ত আমি কাৰোবাৰৰ পৰা শ্ৰদ্ধা ভক্তি মৰম চেনেহ আমি বিচাৰোঁ যেতিয়া আমাৰ মানে শূন্য হৈ যায় সংসাৰত ভালপোৱা মানুহ আপোন মানুহ যেতিয়া শেষ হৈ যাব তেতিয়াহ'লে মই অকলে থাকি কি কৰিম এনেকুৱা ভাৱনাটো জীৱৰ স্বভাৱে মানুহৰ সেইটো স্বভাৱ যে সংসাৰ যেতিয়া অসাৰ হৈ যায় তেতিয়া সংসাৰ থাকিব ইচ্ছা নকৰে এতিয়া নাৰদৰ তেনেকুৱা এটা ভাৱনা উদয় হ'ল উদাৰ ভাৱটো অহাৰ কাৰণে ভগৱন্তলৈ মনত পৰিল হয়তো আনন্দ মনেৰে এখন ঘৰত পিতৃ মাতৃ আত্মীয় সকলোৱে লগ লাগি খাই বৈ জীয়াই থাকিলে আমাৰ ঈশ্বৰলৈ মনত নপৰে হয় নহয় যেতিয়া আমাৰ সকলো হেৰাই যায় সকলো হেৰাই যোৱাৰ পিছতহে আমি এটা কিবা এটা আমাৰ প্ৰয়োজন হৈ যায় সেয়া হৈছে পৰলোকৰ সম্পদ পৰলোকৰ আমাৰ আচল আপোন বন্ধু ভগৱন্ত ইহলোকত বেংক বেলেঞ্চ ধন সম্পত্তি মান সন্মান নাতি পুতি ভৰপূৰ হৈ থকা এখন ঘৰত ভকতি কৰিবলৈ হ'লে অলপ জটিল হৈ যাব জীৱনত যেতিয়ালৈকে সংঘাত নাহে তেতিয়ালৈকে আমাৰ ঈশ্বৰৰ প্ৰতি মনত নপৰে এইটো মানুহৰ স্বভাৱ গতিকে নাৰদৰ যেতিয়া বোলে পিতৃ মাতৃৰ সংসাৰ যেতিয়া শূন্য হৈ গ'ল তেতিয়া তেওঁ মানে ভগৱন্তৰ প্ৰতি ধাৱমান হ'ল যে পৰলোকৰ ভগৱন্তহে আমাৰ বন্ধু আমাৰ এতিয়া বন্ধু বিশ্ব কুটুম্ব আমাৰ সমস্ত এইসকল বন্ধু ইহলোকৰ বন্ধু কিন্তু পৰলোকৰ বন্ধু ইহলোক এই আমাৰ মনুষ্য দেহটো এৰাৰ পিছত আমাৰ লগৰী আমাৰ বন্ধু কোন হ'ব একমাত্ৰ ভগৱন্ত সেইকাৰণে নাৰদে এই কথাখিনি উপলব্ধি কৰি তেওঁ কোনফালে গতি কৰিছে তেওঁ উত্তৰ দিশলৈ গতি কৰিছে উত্তৰ দিশটোৱে যে বাছি ল'লে কথাটো সেইটো কথা উত্তৰ দিশলৈ গতি কৰাটো উত্তৰ দিশটো আমাৰ শাস্ত্ৰই এইটো মানে হেৰি কৰিছে উত্তৰ দিশৰ পবিত্ৰ ধাম যিমানবোৰ আছে উত্তৰ দিশতে আছে উত্তৰ ধামতে আছে যেনেকৈ আমাৰ মানে উদ্ধৱকো তেনেকৈ ক'লে তুমি ইয়াত নাথাকিবা বদৰিকাৰ চুকলৈ যোৱা হয় নহয় ভগৱন্তই উদ্ধৱকো সেই আজ্ঞা দিছে আৰু উত্তৰ দিশৰ কথাটো আকৌ ইফালে আমাৰ আমাৰ ভীষ্ময়ো উত্তৰায়ণৰ কাৰণে অপেক্ষা কৰি আছিল ইয়াত তত্ত্ব কিছুমান আছে উত্তৰায়ণ দক্ষিণায়ন পাণ্ডৱসকল হৈ উত্তৰ দিশেই গৈছে সকলো পাণ্ডৱ মহাভাৰতৰ গোটেইখিনিতো উত্তৰ দিশলৈকে গমন কৰিছে আচলতে মানে ঊৰ্ধ আৰু অধ উত্তৰ হ'লে ঊৰ্ধগতি আৰু মানে দক্ষিণায়ন হ'লে মানে অধোগতি এটা দৰ্শন এটা আছে যে
যেতিয়া আমাৰ পৃথিৱীখন উতৰাই নহয় তেতিয়াহ'লে আমাৰ লক্ষ্যটো কি? আমাৰ অন্তৰীণ ওপৰলৈ বৈকুণ্ঠৰহে আমাৰ লক্ষ্যটো। উত্তৰ দিশৰ পৰা উত্তৰায়ণ হয় আৰু দক্ষিণায়ন বা আমাৰ 14 ভৱন আছে নহয়, তলে হাত ওপৰে হাত। গতিকে পৃথিৱী যেতিয়া উত্তৰায়ণ হয় তেতিয়াহ'লে ঊৰ্ধ্বমুখী হয়। এই দৰ্শনটা আছে ইয়াত, আমি সিমান মাজলৈ নোসোমাওঁ নহয়, আহিলে সোমাব লাগে। কৃষ্ণ। ৰাম বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ, স্নান পান কৰি ভৈলো সুস্থ কলেৱৰ, আসনে বহিলহি অচথৰ তলে, কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে, উপজিল প্ৰেময়াতি দ্ৰৱ ভৈল চিত্ৰ, ঝৰে নয়নৰ নীৰতনুৰো মানচিত, দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক, অনন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক, আনন্দ সিন্ধুত মন মজিল আমাৰ, গুচিল মনৰ মোৰ মোহ সংকাৰ, কতো ক্ষণে প্ৰভু পাছে ভৈল ধ্যান, কৃষ্ণ কণে দেখি দুনাই ধৰ ধ্যান। মঙ্গলবাৰ ভাবিছেনে? মাৰিয়াম বাপু আছে আছে কৃষ্ণ সেইটো অকণমান সমস্তজনলৈকে আমি সেৱা নিবেদন কৰি আমাৰ ঘৰুৱা বাবেতো সুন্দৰকৈ কথাবিলাক আপোনালোকে নিবেদন কৰিছে। আমাৰ যিটো আজি অধ্যায় নাৰদৰ পূৰ্বজন্মৰ কথা, গতিকে এই পূৰ্বজন্মৰ কথাটো মহত্বটো কেলে ক'বলগীয়া হৈছে? আগৰ কথাখিনি তেওঁ নকলেও হ'লহেঁতেন। এই পূৰ্বজন্মত মই নাৰদ নাছিলোঁ, মই এজন দাসীৰ পুত্ৰহে আছিলোঁ। এতিয়া মোৰ নাৰদ বুলি পৰিচিত নহয়। মই ব্ৰাহ্মণৰ ঘৰত তেখেতৰ মাতৃয়ে পৰিচালিকা হিচাপে কাম কৰে, আলপৈচান ধৰে। তেতিয়া এই ঘৰতে কৰিলোঁ 4জন সিদ্ধ বালিকাৰ কাৰণে এই ব্ৰাহ্মণৰ ঘৰতে আশ্ৰয় লওঁ। আশ্ৰয় লওঁতে সেই দাসী মাতৃগৰাকীৰ পুত্ৰ নাৰদেও আৰু তেতিয়া নাৰদ নহয় আৰু দাসী পুত্ৰ হিচাপে মাকৰ লগতে আহে। গতিকে আহোঁতে এই 4জন ব্ৰাহ্মণক, এই 4জন সন্যাসী ব্ৰাহ্মণৰ ঘৰত আহি বাৰিষা কাল কটাবৰ কাৰণে তাতে আশ্ৰয় ল'ব। সেই 4জন দাসীয়ে সেই সৰু ল'ৰাটোৱে লক্ষ্য কৰে, তেওঁলোকে ইয়াত আহি ব্ৰাহ্মণৰ পৰা গোটেই লুটি খাবলৈকে ইয়াত ভাবিছেনে নাই? কিন্তু তেওঁ লক্ষ্য কৰিলে যে তেওঁলোকে চোন একেবাৰে ঈশ্বৰৰ কথাকে পাতে, ঈশ্বৰৰ কথা ইমান ধুনীয়াকৈ পাতে সেইকেইজন। গতিকে তেতিয়া তেওঁ মানে খুব তেওঁলোকৰ আলোচনাটোৰ ওপৰত গভীৰভাৱে শ্ৰদ্ধা। আমিতো আগত শুনাই নাই দাসী কি কৰিছে,
গতিকে আজি এনেকুৱা এটা এৰিকনত আমি শুনিছোঁ, সেই শুনি শুনি তেওঁৰ ভক্তিভাৱ আহিলে। তাৰপিছত সেই তেওঁলোক যাবৰ সময়ত সেইকাৰণে কৈছে যে মই যিটো ঈশ্বৰৰ কথা তোমালোকৰ পৰা শুনিছোঁ, আচলতে শুনি শেষ নহ'লে তোমালোক যাবলৈ নোৱাৰা। গতিকে মোৰ আশা গতিকে আমাক আৰু এই ধৰণে কেনেধৰণে হ'ব পাৰি। তেতিয়া সেই কথাটো তেওঁলোকে পিছত ক'ব। সেই তাৰ তাৎপৰ্যটো হ'ল কি, সেই পিছৰ এইকেইজন সন্ত সন্যাসীসকলক সেইটো জন্ম লগ হোৱাৰ কাৰণে পিছৰ জন্মটো তেওঁ ভকত। গতিকে সেই আমি সেইটো জন্মটো যদি আপোনাৰভাৱে তেনেকৈ আজি মহামহন্ত আই মাতৃ সমস্তজনে আজি এনেধৰণে মানে সৎ অনুষ্ঠানত আহিছে, আপোনালোকৰ লগতে আমি যিটো কথা আলোচনা কৰিছোঁ, ইয়াত যিটো পুণ্য আমাৰ সঞ্চিত হৈছে, সেইটো পিছৰ হেৰিটো মানে জন্মটো মানে প্ৰভাৱ কৰে। সেই নাৰদৰো সেইটো জন্মৰ অকণমান সময় লগ পাইছিল কাৰণে তাকে কৰিছিল। এইটো এতিয়া মানে তেওঁ মানে নাৰদ হিচাপে ভগৱন্তৰ পৰম ভকত। গতিকে সন্তৰ সং পোৱাটো মহাভাগ্য। গতিকে সেইকাৰণে আমি ইয়াত এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আমি পাতোঁ বা আপোনাসকলো সকলোৱে আহে মাজতে আলোচনা কৰোঁ। সেইখিনি হ'ল নাৰদৰ পূৰ্বজন্মৰ ফলতেহে যে মই আজি নাৰদ হিচাপে পাইছোঁ ইয়াকক বুজাইছে। আৰু এটা কথা, এই ভাগৱতৰ শ্ৰৱণৰ কথা ভগৱানে কৈছে নহয়, কি কেনেধৰণে শুনিব লাগিব। ৰজা পৰীক্ষিতে প্ৰথমতে ক'লে নহয় যে হেৰি মোৰতো 7 দিনত হ'বই আৰু আপোনাক সকলোৱে জানে ঋষিমুনি অকল বিভিন্ন উপায় দিছে, ভোকে আমি তেনেকুৱাতে আহি গ'লে যে ভাগৱত, তেতিয়াহ'লে ভাগৱতকে শুনাওক। তেতিয়া ভাগৱত শুনাবলৈ কওঁতে চিধা চিধি তেওঁ ভাগৱত কথা কোৱা নাই, তেওঁ 3টা মানে হেৰি এটা দিছে, তুমি ভাগৱত শুনিবলৈ হ'লে এইকেইটা তোমাৰ মনত হ'ব লাগিব। সমস্ত বিষয় বাসনা ত্যাগ কৰি ঈশ্বৰক হৃদয়স্থিত কৰি তুমি একদম আসনত শুদ্ধ চিত্তে মানে চব উঠি গৈ পেলাই আসনত বহিব লাগিব। বাকী সাংসাৰিক সেইবিলাক চিন্তা ভাৱনা সমস্ত দূৰতে বিদূৰ কৰি একান্ত চিত্তে শুনিব লাগিব। আৰু কেইবাটাও হেৰি আছে, কি কয় বাৰু, এবাৰ 3টামান তেনেকুৱা এটা হেৰি দিছে। সেইকাৰণে ভাগৱত শুনিবলৈ হ'লে সেইটো পৰিস্থিত স্বৰূপ আমাকে কৈছে, নহয় জানো? ভাগৱত শুনিবলৈ মানে হয় গতিকে আমি ইয়াত বহু সময়ে আমি কোনো বিষয়ত থকা মানুহ মতে ইমান আমাৰ হ'লেও যিটো সময়ত আমি বহোঁ সেইখিনি শুদ্ধ চিন্তা আৰু শুনি পেলাই যিটো আমি পাওঁ। ভাগৱত শুনিবলৈ কেলৈ কৈছিলে সেইটো আপোনালোকে জানেই। বৈকুণ্ঠ পুৰাণৰ সময়ত প্ৰভু ভগৱন্ত কৃষ্ণই উপদেশ কৰিছিলে, তুমি ইয়াত পৃথিৱীত থাকোঁতে তোমাক সাক্ষাতে আমি লগ পাওঁতেই আমি ভক্তি জ্ঞান ভালকৈ ল'বই নোৱাৰিম। গতিকে তুমি সাক্ষাৎ থাকোঁতেই আমাৰ সেই ভক্তি জ্ঞান সম্পূৰ্ণ নহয়। গ'লে তুমি আকৌ গুচি গ'লে আমাক কোনে ভক্তি দিব, তোমাকে আমি চব। তেতিয়া সেই ভগৱন্তই স্বয়ং হেৰি উদ্ধৱ স্বৰূপ আমাকে কৈ গ'ল যে চিন্তা নকৰিবা, তোমালোকে মই নাথাকিলেও মই এতিয়া বৈকুণ্ঠলৈ যোৱাৰ লগে লগে মই ভাগৱত শাস্ত্ৰত বাংময় স্বৰূপে মই থাকিম, আৰু মই নাথাকিলে তোমালোকে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি সংসাৰ সুখেৰে থাকিব। গতিকে সেইকাৰণে আমি ভাগৱত বৰদাই কৰিছে স্বয়ং ভগৱন্ত কৃষ্ণ, ইয়াতেই তেওঁ বিৰাজমান বাংময় নহয়। গতিকে আমি এনেই মাজতে অকণমান জানো এইখিনি জামা বুলি নকয় আৰু অকণমান ক'বলৈ কাৰণে আধুনিকভাৱে কৈছে যে ভাগৱতত মানে শিশু অস্বস্থ কথাটো কেলে উল্লেখ কৰে, কথাটো বুজিছে আপোনালোকে শুনিছে আছে নেকি? সেই একে অস্বস্থ তলতে শ্ৰীকৃষ্ণ পৰম ভগৱন্তও বৈকুণ্ঠলৈ মানে ভ্ৰমণ কৰিছে, আৰু সেই একে হেৰিয়াতে মানে নাৰদে বহি হেৰিও কৰিছে, আসনে বহি তাতে বহিছে বুলি কৈছে। মানে কিবা মহত্ব আছে নেকি? বালকে গৈ পেনি সেই শিশু অস্বস্থৰ তলত মানে বহিছেগে গা পা ধুই।
স্নান কৰি নাই সেই তাৰমানে শিশু অসুস্থৰ কিবা বেলেগ মহত্ব পাৰিলে ন সেইটো কথাটো কৈছে নে অস্বস্থৰ তলত থকা কথাটো কিয় উল্লেখ কৰে অন্য ওচৰ কথা যে নকয় হয় নহয় এতিয়া আমি শাস্ত্ৰৰ এই বিষয়টোৰ ওপৰত ইমান আমি তত্ত্ব নাই পোৱা আমি যদি বিজ্ঞানৰ দৃষ্টিভংগীৰে যদি চাওঁ যে আমাৰ বৰগছজোপাকে বটবৃক্ষ হয় নহয় সেই অস্বস্থ বুলি কয় বৰগছজোপা যিমান মানে গছ আছে তাৰ ভিতৰত মানে এই গছজোপাৰ যিটো গছ ধৰ্ম পৰ্যাপ্ত পৰিমাণে তেওঁলোকে মানে গছজোপাই খাদ্য আহৰণ কৰে গছৰ খাদ্য হৈছে কি এঙাৰ গেছটো হয় নহয় এঙাৰ গেছটো আৰু তেওঁলোকে এঙাৰ গেছটো গ্ৰহণ কৰে আৰু অক্সিজেনটো এৰি দিয়ে খাদ্য হিচাপে তেওঁলোকৰ এঙাৰ গেছটো আৰু তেওঁলোকে পৰ্যাপ্ত পৰিমাণে মানে অক্সিজেন এৰি দিয়ে সেইকাৰণে অন্য গছতকৈ বৰগছে অক্সিজেন আমাৰ যিটো প্ৰাণ সেইকাৰণে আমাৰ মহাপুৰুষ শংকৰদেৱে সেইকাৰণে বৃক্ষৰোপণৰ কথাটো কৈছে যে বৃক্ষ নাথাকিলে আমাৰ অক্সিজেন নহ'ব হয় নহয় অক্সিজেন নহ'লে আমি জীয়াই থকাটো সম্ভৱ নহয় অক্সিজেনৰ অভাৱ হোৱাৰ কাৰণে এতিয়া আমাৰ ধৰি লওক আমাৰ বায়ুমণ্ডল উত্তাপটো বাঢ়ি গৈছে গতিকে এই গছজোপাই পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন এৰি দিয়ে কাৰণে আমাৰ এই গছৰ তলত আশ্ৰয় লয় অক্সিজেনৰ কাৰণে আশ্ৰয় লয় কিন্তু শিশু নহয় যদি মানে বৰগছ ডাঙৰ গছত ডাঙৰ বৰগছ হয় তেতিয়া কিন্তু তাত আশ্ৰয় ল'লে আগতে বিপদ এটাও আছে তাত তেওঁলোকে মধ্যাহ্ন সময়ত 12টা বজাত হওক দুপৰীয়া মধ্যাহ্ন সময়ত তেওঁলোকে বেছি যিখিনি এঙাৰ গেছ আহৰণ কৰে সেইখিনি বেছি হোৱাখিনিও এৰি দিয়ে অক্সিজেন যেনেকৈ এৰি দিয়ে তেওঁলোকে এঙাৰ গেছটো এৰি দিয়ে কোন সময় এৰি দিয়ে যেতিয়ালৈ বেছি হৈ যায় মধ্যাহ্ন সময়ত তেওঁলোকে এৰি দিয়ে তেতিয়া সেই এঙাৰ গেছ যদি আমাৰ শৰীৰত সোমায় তেতিয়াহ'লে আমাৰ তেজ বমি কৰি আমি হয়তো তাতে নিজক মৰিবও পাৰে বা আমাৰ অসুখ হৈ যাব পাৰে এই বিষয়টো আছে তাৰমানে সেইকাৰণে আমাৰ এটা হেৰিও আছে যে সন্ধ্যা সময়ত বা দুপৰীয়া এনেকুৱা সময়ত মধ্যাহ্ন সময়ত আমাৰ এই বৰগছৰ ওচৰলৈ নাযাব যাবলৈ নকয় হয় নহয় সেই সময়ে তেওঁলোকে এঙাৰ গেছটো এৰি দিয়ে সেইকাৰণে ডাঙৰীয়া আছে বুলি কয় তাৰমানে বিজ্ঞানটো নাজানে যে তেওঁ আহি মানে অসুখত পৰিলে তেজ বমি কৰিলে বোলে এই বৰগছৰ ওচৰলৈ গৈছিলে ডাঙৰীয়াই পালে তাৰমানে সেই এঙাৰ গেছটো আমাৰ শৰীৰত সোমাই যোৱাৰ লগে আমাৰ অসুখটো উপক্ৰম হ'ল আমি নাৰ্ভাছ কৰোঁ তেজ বমি কৰোঁ এই বিজ্ঞান এটা আছে তাৰমানে সেইকাৰণে শিশু অস্বস্থ পায় যে তেনেকৈ মানে পৰ্যাপ্ত এঙাৰ গেছ তেওঁলোকে এৰি নিদিয়ে অক্সিজেনটো এৰি নিদিয়ে এইটো বিজ্ঞান আছে বুলি আমাৰ মানে প্ৰবন্ধ পাতিবিলাকত আমি পাইছোঁ নহয় সেইকাৰণে বৰ ডাঙৰ বৰগছৰ ওচৰলৈ মানে সন্ধিয়া সময়ত আৰু দুপৰীয়া সময়ত আমিও অকণমান সাৱধান হ'ব লাগে কাৰণ সেই ওচৰে পাঁজৰে তেওঁলোকে এঙাৰ গেছটো এৰি দিয়ে বিজ্ঞানটো সেইটোৱে আছে আৰু বিজ্ঞান আৰু ধৰ্ম বেছি সিপিতে নহয় ৰাম তথাপি নপাওলা গ মাধৱ বন্ধু কান্দিলো অনেক হুক হেলে ফুটে বুক এখনে আছিলা হৃদয়ত দেখা দিয়া কৈক গৈলা বন্ধু বুলি ঢাকুৰি লুহিয়া অনন্তৰে আকাশত শুনিলো বচন হেৰিও কমক লাগি বালে ক্ৰন্দন
নতু গোছে সৈমকে মনৰ মল যত নপাই বা মোহক দেখা ৰই জন্মত কৃষ্ণ আগৰ কথাখিনি বুজি পাইছে কিন্তু ইয়াত এটা তত্ত্ব কথা ক'লে তথাপিও নপাও লাগ মাধৱ বন্ধুক কান্দিলো অনেক হুক হেলে ফুটে বুক এখনে আছিলা হৃদয়ত দেখা দিয়া কৈক গৈলা বন্ধু বুলি ঢাকুৰিলো হিয়া অনন্তৰে আকাশত শুনিলো বচন এৰিউক মুক লাগি বালেক ক্ৰন্দন নতু গোছে সৌম্যকে মনৰ মলযত নপাইবা মোহক দেখা আউৰ ইজন্মত মনৰ কথাটো কৈছে হয় হয় ভগৱানক নাপায় মনৰ মন আমাৰ নিৰ্মল হ'বলৈ যে আমি সাধনা কৰিব লাগে হয় নহয় আমাৰ হৃদয়খন যদি নিৰ্মল নহয় তেতিয়াহ'লে আমি ঈশ্বৰক লগ নাপাওঁ ঈশ্বৰক আমি বন্ধু হিচাপে নাপাওঁ আমি কাহিনী হিচাপে আমি উল্লেখ কৰিছোঁ যে মহাভাৰতৰ মানে অৰ্জুনে তেওঁ ৰথৰ সাৰথি হিচাপে বন্ধু হিচাপে পালে হয় নহয় কিন্তু দুৰ্যোধনেতো নাই পোৱা ইয়াৰ প্ৰতীক হিচাপে আমাৰ ইয়াতে অৰ্জুনৰ ঘোঁৰা চাৰিটা কিন্তু সম্পূৰ্ণ শুদ্ধ বগা আমাৰ কাই আমাৰ মন বুদ্ধি চিত অহংকাৰ আমাৰ এই গোটেই বস্তুখিনি এইকেইটা বস্তুৱে আমাৰ গোটেই আমাৰ নিয়ন্ত্ৰণ কৰি থাকে আৰু সেইকাৰণে আমাৰ ভাৱনাৰ পৰা আদি কৰি সমস্ত নিৰ্মল হ'ব লাগিব মানে নিৰ্মল মানে সাত্বিকৰ প্ৰতীক হৈছে মানে বগা সেইকাৰণে শুদ্ধ বগা অৰ্জুনৰ ৰথ আমাৰ এই দেহটো আগতে যে ভগৱানক দেখা পালে আগতে নাইকিয়া হ'ল যে থাকি গ'লে আমাক সাৰথি হিচাপে আমাক লৈ ফুৰিব যেতিয়ালৈকে আমাৰ মানে নিৰ্মল নহয় ভগৱন্তক যিমানেই আমি প্ৰাৰ্থনা নকৰোঁ ভগৱন্ত আমাৰ লগ নিদিয়ে সাৰথি হ'বলৈ নাহে অৰ্জুনৰ ওচৰত যেনেকৈ তেওঁ সখা হিচাপে আহি সাৰথি হিচাপে পৰিচয় কৰিবলৈ আমাৰ দেহটো তেওঁ পৰিচালিত কৰিবলৈ হ'লে আমাৰ দেহটো নিৰ্মল হ'ব লাগিব মন এই কথা এই তত্ত্বটো আছে যাতে জন্মাদি হৈছে আমাৰ শ্লোকটোত গাইছিলে যে জন্মাদি হৈছে ইয়াত অন্যায় ইতৰ পাছ অৰ্থস্য ভিত্ত চৰা তেজে ব্ৰহ্ম হিতা জৱাদি কবৈ মঞ্জুৰ তেজু বাৰী নিজন এটা বিনিময় ভাৱনা চেন সদা ন্যাসম শুভকম সত্যম পৰম বিনিময় ধৰ্ম প্ৰযোজিত প্ৰতিবদ্ধ পৰম নিৰ্মাত চাৰণাম সদাং নিৰ্মল হৃদয় হ'লে আমি তৎক্ষণাতে ভগৱন্তক লগ পাওঁ নিৰ্মল হ'ব লাগিব আমি এই তিনিটা শ্লোকৰ এই দ্বিতীয় শ্লোকটোত আমাৰ হৃদয়খন নিৰ্মল হ'ব লাগিব নিৰ্মল নহ'লে ভগৱন্তই আমাৰ এতিয়া আমাৰ এই স্বাৰ্থী দৈত্য বিভিন্ন জনীত আমি বিভিন্ন জন্ম গ্ৰহণ কৰি আহোঁতে আমি দূষিত হৈ আহিছোঁ নহয় এটা সংস্কাৰ মনুষ্য দেহটো পাইছোঁ আমি সংস্কাৰ হ'ব লাগে আমি শুদ্ধ হ'ব লাগে আমাৰ পশুবৃত্তি আমাৰ বিভিন্ন আমি স্থানৰ পৰা আহিছোঁ ভূত প্ৰেত জুনিৰ পৰাও আহিছোঁ অসুৰৰ জুনিৰ পৰাও আহিছোঁ গতিকে অসুৰৰ স্বভাৱ ভূত প্ৰেতৰ স্বভাৱ ইতৰ প্ৰাণীৰ স্বভাৱ এই স্বভাৱবোৰ আমাৰ মানে দেহত লাগি আহিছে গতিকে এই স্বভাৱবোৰ আমি শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্মৰ যোগেদি নিৰ্মল কৰিলেহে ভগৱন্তক আমি লগ পাম সাৰমৰ্মটো মানে ভগৱন্ত স্পষ্ট হৈ গৈছে যে নিৰ্মল হ'ব লাগে আমি নিৰ্মল হ'বৰ কাৰণেই আমি কালি হৈছিলো লৈছোঁ হয় নহয় এতিয়া আমাৰ মন কেতিয়া নিৰ্মল হ'ব যে সাধু কৰা শ্ৰৱণ কীৰ্তন কৰা পৰিঘৰা পাখণ্ড আচাৰ হয় নহয় আমাৰ শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম আচৰণ কৰিলে আমাৰ হৃদয়খিনি কেনেকৈ নিৰ্মল হ'ব শৰৎ কালত যেনেকৈ খালৰ বিলৰ পানীখিনি নিৰ্মল হৈ যায় তেনেকৈ আমি ভক্তি ধৰ্ম আচৰণ কৰিলে আমাৰ হৃদয়খন তেনেকৈ নিৰ্মল হৈ যাব।
হে ৰাম মোৰ নাম গুণ মাত্ৰ কৰিও কীৰ্তন পাইবাৰ জনমত সদা দৰিখন হেন শুনি ভৈলে মোৰ মন উপশম লাজ এৰি ফুৰু গাই কৃষ্ণ গুণ নাম কৃষ্ণৰ চৰিত্ৰ চয় মৰু মনত অনন্তৰে কালে আখি ভৈলাও পগত কৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে পাইলো পাৰি খদিতনো ভকতিৰ বলে কৃষ্ণ কৃষ্ণ এতিয়া দাসীঘৰত জন্ম হোৱা নাৰদে শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম পালন কৰাৰ কাৰণে তেওঁ পাৰিষদী তনু পালে হয় নহয় যে আমিও ভক্তি ধৰ্ম শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম আমাৰ নৱবিধ ভক্তি যদিও শ্ৰৱণ কীৰ্তনে আমাৰ শ্ৰেষ্ঠতৰ গতিকে শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম আমি পালন কৰিলেহে আমি ঊৰ্ধগতি হ'ম এতিয়া পাৰিষদী পালেগৈ আমি এটা আমাৰ লক্ষ্য হ'ব লাগে যাতে মই আৰু অধোগতি নাযাওঁ আমাৰ অধোগতি মানে অন্য যোনে যেনেকৈ আমাৰ জ্বৰ ঘৰতে যেনেকৈ আমাৰ হৰিণৰ গৰ্ভত সোমালে ভাৱনালৈ যে আমি অন্তকালত আমাৰ যিখিনি ভাৱনা আমাৰ বিষয় ভোগৰ ভাৱনাখিনি যদি আমাৰ অন্তিম সময়ত আমাৰ দেহটো যেতিয়া বিফল হৈ যাব সেইক্ষণত প্ৰাণটো যোৱাৰ সময়ত যদি আমি ঈশ্বৰৰ কথা মনত পেলাব নোৱাৰোঁ তেতিয়াহ'লে আমি অধোগতি যাম আমি সেই সময়কণৰ কাৰণে আমি শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্ম পালন কৰিব লাগে আমি যদি জীৱন্ত কালত বিষয় বাসনা এইখিনিৰ মাজতে মজি থাকোঁ অন্তকালত আমি ঈশ্বৰৰ কথা কেনেকৈ মনত পৰিব কালৈ মনত পৰিব যেতিয়া আপোনাৰ বেংক বেলেঞ্চ আছে সেইটোলৈ মনত পৰিব পইচাখিনি কি হ'ব এতিয়া আমি ধুনীয়াকৈ ঘৰটো বনাই ল'লে বনাই থৈ যে ইমান সুন্দৰ ঘৰটো মই এৰি থৈ যাব লাগিব আপুনি দুখ লাগিব আপোনাৰ মৰমৰ নাতি মৰমৰ বোৱাৰী এইখিনিলে মনত পৰিব মনত পৰাৰ লগে লগে আপুনি ইয়াতে আবদ্ধ হৈ থাকিব লাগিব অন্তকালত যদি ঈশ্বৰলৈ আমি মনত পেলাব পাৰোঁ তেতিয়াহে আমি পাৰিষদী নাপালেও কমচে কম মনুষ্য জন্মটো পাম মনুষ্য জন্মটো পাবলৈ হ'লে আমি একশৰণ ভক্তি ধৰ্মটো পালন কৰি থাকিব লাগিব আপোনাৰ আমাৰ ভাগৱতে কৈছে যদি আপোনাৰ একশৰণটো যদি থাকে তেতিয়াহ'লে আপুনি কেতিয়াও অন্য দেহ ধাৰণ কৰিবলৈ নালাগে বা নৰগামী হ'ব নালাগে যদি ঈশ্বৰৰ সংসাৰলৈ আহি মনুষ্য দেহটো পোৱাৰ পিছত ভকতি কিমান কৰা নকৰা সেইটো পিছৰ কথা কিন্তু এটা কথাই যদি জানে যে ঈশ্বৰেই শ্ৰেষ্ঠ ঈশ্বৰ বাদে আৰু সংসাৰত কোনো নাই এওঁৱে সমস্ত জীৱৰ কৰুণাময় দয়াময় কৃপাময় এই কথাষাৰ যদিও জানে তেতিয়াহ'লে তেওঁ নেক্সট আকৌ মনুষ্য দেহটোকে পাব যদি তেওঁ জীৱন্ত কালত ভৰণভ্ৰষ্ট নহয় তাৰমানে অন্য ভোগবিলাকৰ কাৰণে অন্য দেৱতাৰ প্ৰতি যদি তেওঁ মন বিচলিত নহয় তেতিয়াহে তেওঁ আকৌ মনুষ্য জন্মটো পাবলৈ এনেকুৱাকৈ যদি এখন ভ্ৰষ্ট হৈছে তেতিয়াহ'লে আমাৰ জীৱন লোৱাটো সাৰ্থক নহ'ব মনুষ্য জন্ম পাই হৰি নভজীয়া অৱশ্যে হৈবাহা ভাই কি নতৰহিলা আমি যে স্থাবৰৰ পৰা আহি মনুষ্য জন্মটো পাইছিলোহি ভাগ্য বলতহে আকৌ পাই আছোঁ অতিলক্ষ্য যদি জন্মগ্ৰহণ কৰি অহাৰ পাছতো মনুষ্য জন্ম যে পাবই দেহটো পাবই মানে নিৰ্দিষ্ট নহয় শাস্ত্ৰ নাই কোৱা কাৎচিত ভাগ্যৱন্তজনেহে পায় ভাগ্যৱন্ত মানে কোনজন এতিয়া আমাৰ ধৰি লওক লটাৰী খেলে লটাৰীত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ভাগ্যৱন্ত সেইজনেহে পায় হাজাৰ হাজাৰ ভিতৰত বিভিন্ন জীৱৰ ভিতৰত মানে সেই ভাগ্যৱন্তজনেহে মনুষ্য দেহটো পায়
গতিকে মনুষ্য জনম পাই যদি হৰি নভলীয়া, তেতিয়া আমি আকৌ সেই 1 কোটি জীৱ হৈ চাব আমাৰ ইন্দ্ৰধনুৰ ৰজাই যে প্ৰাৰ্থনা কৰিছিলে, দেৱ মনুষ্যত পিতৃ মাতৃ ভাতৃ ভাজ্যাৰ সংযোগে কতো সুবিধ সন্তোষ, তাহান বিয়োগে কতো সুখে কাণ্ড পায়া কতো অসন্তোষ, দেৱ মনুষ্যত পশু পতংগত জগত মধ্যত স্বামী, শ্ৰদ্ধেয় ভুৱনে হেন স্থান নাই দৈত্যনতো যাওঁ আমি, কতো নৰকত থাকো কদাচিতো স্বৰ্গক কৰোঁ গতি, মনুষ্য লোকত থাকো কতো বেলা সকলো সংগতি, জলযন্ত্ৰ চক্ৰ জৰিবদ্ধ হৈয়া খণ্ডগত জনমতে, কতো ঊৰ্ধগতি কতো অধগতি কতো থাকো মধ্যত, কৰ্মবন্ধ হৈয়া সংসাৰৰ চক্ৰত সেইভাৱে ভগৱন্ত, ভমু চিৰকাল কদাচিতো মই দুখৰ নেদেখো অন্ত। এইটো মানে ইন্দ্ৰধনুৰ ৰজাই মানে ভগৱন্তক প্ৰাৰ্থনা কৰিছে। আমাৰ জাতি স্মৰণ যে কৰিছিলোঁ গৰ্ভত থাকোঁতে সন্তানটোৱে এনেকেই প্ৰাৰ্থনা কৰে, ইমান দূৰ আহিলোঁ, বতৰে বসন্ত আশ্মি পুনৰ আমন্ত স্বামী, মই আৰু পুনৰ সংসাৰলৈ আহিবলৈ আহিছে না, গৰ্ভবাস মহাদুখ পুনৰ আগন্ত আশ্বামী, মই গৰ্ভবাস মই আকৌ আহিবলৈ ইচ্ছা নকৰিবই, মানে গৰ্ভত তেনেকৈ আহে। গতিকে এই মনুষ্য যিহেতু পোৱাৰ পিছত যদি আমি ঈশ্বৰক সন্তসমূহত সাধুসমূহত থাকি যদি ভক্তিধৰ্ম পালন নকৰোঁ, তেতিয়াহ'লে আমি নৰকগামী হ'বই লাগিব। আমি নাৰদৰ জীৱন কাহিনীৰ পৰা এইটোৱে ল'ব লাগিব যে আমি ভক্তি কৰি আমি ঊৰ্ধগামী হ'ব লাগিব। এইটো দেহতাটো মানে একদম ল'বই লাগিব। দেহতা মানে এক হ'ল যদি ভ্ৰষ্ট নহয়, তেতিয়াহ'লে আপুনি মনুষ্য জন্ম পোৱাটো একেবাৰে ঠাই নাথাকে। আমাৰ মানে এজন মানে অংক শাস্ত্ৰজ্ঞ এজনৰ মৃত্যু সময়ত, দুৰ্গাদিত্য মৃত্যু সময়ত মানে তেওঁ আলপৈচান ধৰাজনক কৈছে যে আমুক অংকত কমলাটো মই পাহৰি গ'লোঁ, তুমি মনত পেলাই দিয়াচোন। তেতিয়া কৈছে আলপৈচান, তুমিতো অলপ পিছতে মৰিব বুলি ডাক্তৰে ক'লেই, তোমাৰ অসুখটো ভাল নহয়, মৰা মই তোমাক কমলাটো কেলে নহয়, মোক পিছৰ জন্মত লাগিব নহয়। তেতিয়া কৈছে তুমি পাছৰ জন্মত যে মনুষ্য হ'বৰ কাৰণে এইটো জীৱনত কি সাধনা কৰিলা, গোটেই জীৱনটো অংক শাস্ত্ৰত লাগি থাকোঁতেই অতিবাহিত কৰিলা, ঈশ্বৰৰ কথা চিন্তা কৰিলা জানো? আমিও তেনেকৈ আমি গোটেই জীৱনটো যদি বিষয়তে লাগি থাকোঁ, ভগৱন্তৰ কথা যদি আমি চিন্তা নকৰোঁ, আমি মনুষ্য জন্ম পাম। সেইকাৰণে কৈছে আকৌ যে আমি মনুষ্য জন্ম হ'ম, এৰা ইটো আশাও। নাৰদৰ জন্মৰ পৰা আমি এই কথাটোকে আমি আকৌ ঊৰ্ধগতি হ'বলৈ হ'লে আমি এৰাখনটো ৰক্ষা কৰি মৃত্যু জয় কৰিব লাগিব। এতিয়া আমি ইতৰ প্ৰাণী যেনেকৈ মৃত্যু ভয় আছে, মানুহৰো মৃত্যু ভয় আছে, হয় নহয়? আমি সংসাৰলৈ আহোঁতে কান্দি কান্দি আহিছোঁ, ইষ্ট কুটুম্ব পিতৃ মাতৃয়ে হাঁহিছে, আনন্দ পাইছে, কিন্তু আমি জন্ম ভূমিষ্ঠ হৈ কান্দিছোঁ। আকৌ যাওঁতে যদি আকৌ ঈশ্বৰৰ কথা পাহৰি মানে ধন সম্পত্তি আপোনজনৰ কথা ভাবি আমি আকৌ যদি যাব সময়ত কান্দিব লগা হয়, তেতিয়াহ'লে সংসাৰলৈ আহি কি লাভ হ'ল? আহোঁতে কান্দিছিলে, আকৌ যাওঁতেও কান্দিব লগা হ'ল। সেইকাৰণে কৈছে যে যাওঁতে কিন্তু হাঁহি হাঁহি যাব লাগিব। গতিকে আমি সাধনা কৰিব লাগিব, যাওঁতে আমি মৃত্যুটোক আহ্বান কৰিব লাগিব, মৃত্যুক আমি আহ্বান কৰিব লাগিব, তাৰমানে মৃত্যু জয় কৰা বুলি কয়। মৃত্যুটো আহ্বান কৰিবলৈ পাৰিব লাগিব, আনন্দ মনে আমি বিদায় ল'ব লাগিব। আনন্দ মনে বিদায় ল'বলৈ হ'লে আমি কিমান সাধনা কৰিব লাগিব? এইবোৰ সকলো বিষয় বাসনা আমি এৰি দিব লাগিব। একেদিনে নোৱাৰে, লাহে লাহে ভকতসমূহত আহোঁতে আমাৰ এটা 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 এটাকৈ আমি 5টা বস্তু এৰিব লাগিব। আমি হেৰি হ'ব লাগিব, নিষ্কাম হ'ব লাগিব, নিৰ্লোভ হ'ব লাগিব, নিস্বাৰ্থ হ'ব লাগিব, নিস্নেহ হ'ব লাগিব। এনেকৈ 5টা আমি এটা এটাকৈ এৰি গৈ থাকিব লাগিব। আমাৰ লোভটো এৰিব লাগিব, বাসনাবোৰ এৰিব লাগিব, এনেকৈ এৰিব লাগিব। একেদিনে গোটেইবোৰ এৰাটো সম্ভৱ নহয়। আমি মানে দেখিছোঁ যে ইমান ভকতে কোৱাৰ পিছতো তামোলৰ লগত চাদাকণে আমি এৰিব পৰা নাই। সেইটো মানে চেষ্টাটো লাগিব। যে আমাৰ মানে দেখাসকলে কয়, আমাৰ ইউটিউবতো কয় যে আমি ইয়াত যে ঈশ্বৰ আছে, যিটো খালে আমাৰ দেহটো অনিষ্ট হয়, এনেকুৱা বস্তু, ধপাত জাতীয় বস্তু, সুৰা জাতীয় বস্তু, এই বস্তু
আমাক অপকাৰ কৰে, জানি শুনিও আমি খাই থাকোঁ। তাৰমানে কেলৈ খাই থাকোঁ? ইয়াত যে ঈশ্বৰ আছে ভাৱনাটো আমি পাহৰি থাকোঁ। সেইকাৰণে সেই ভাৱনাটো কেনেকৈ ল'ব লাগিব যে মোৰ ইয়াত ঈশ্বৰ আছে, গতিকে ইয়াত মই অখাদ্য খালে ভগৱন্তই বেয়া পাব। অখাদ্য কি কি? অকলে সেইখিনিহে মাদক দ্ৰব্যৰ পৰা আৰম্ভ কৰি এইখিনি বস্তুৱে নহয়, আৰু ঈশ্বৰে ভাল নোপোৱা বহুত বস্তু আমি খাই থাকোঁ, যিখিনি আমি ঈশ্বৰক অৰ্পণ কৰিব নোৱাৰোঁ, সেইখিনিও আমি এৰিব লাগিব। তাৰমানে জিভাৰ স্বাস্থ্য, তেতিয়াহে আমি নিৰ্মল হ'ম, তেতিয়া আমি শুদ্ধ হ'ম। বস্তুবোৰ সাধনাটো কৰিব লাগিব, চেষ্টাটো কৰিব লাগিব, গতিকে তেতিয়াহে আমাৰ জীৱনটো সাৰ্থক হ'ব। তেতিয়া আমি মৃত্যুটোক আহ্বান কৰিম, যে মৃত্যুটোক আনন্দ মনেৰে আহ্বান কৰিবলৈ হ'লে তেতিয়াহ'লে মৃত্যুলৈ ভয় কৰা খাদ্য খাব নালাগিব। আমাৰ শাস্ত্ৰকাৰসকলে কয়, আমাৰ হেমভাই খুব ধুনীয়া ব্যাখ্যা দিয়ে যে মৃত্যু তৰিবলৈ হ'লে, মৃত্যু ভয়ৰ পৰা হাত সাৰিবলৈ হ'লে মৃত্যুলৈ ভয় কৰা খাদ্য খাব নালাগিব। তাৰমানে কৈছে যে আমাৰ দাখন লৈ যেতিয়া মানে জাতিলাওটো কাটিবলৈ যাব, জাতিলাওটোৱে মৃত্যু ভয় চিনি নাপায়, আমাৰ সেইখিনি ভাৱনা নাই তেওঁ। কিন্তু জীৱ থকা এটা প্ৰাণী যদি তুমি গঁৰালৰ পৰা ধৰি আনা, তেওঁ যে মৰিম এই ভাৱনাটো তেওঁ শৰীৰত সোমাই গ'ল। মাছটো মৰিয়াই মাৰিছা, মৃত্যু ভয়টো তেওঁ শৰীৰত কোষে কোষে প্ৰবাহিত হৈ গ'ল। সেই কোষখিনি যদি আমি শৰীৰত খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, সেই কোষখিনি মৃত্যু ভয় থকা কোষ। ছাগলীটোৱে হওক, হাঁহটোৱে হওক, পাৰটোৱে হওক, কুকুৰাই হওক, মাছেই হওক, মৃত্যু ভয় মানে সেই কোষখিনি আমি খাদ্য হিচাপে গ্ৰহণ কৰিলে আমাৰ মৃত্যু ভয় কোনোদিনে আমি হাত সাৰিব নোৱাৰোঁ। গতিকে তেনে খাদ্যৰ পৰা হাত সাৰি থাকিলেহে আমি মৃত্যুটোক আহ্বান কৰিব পাৰিম। মৃত্যুটোক আহ্বান কৰিব, কেনেকৈ আহ্বান কৰিব পাৰিম মৃত্যুটো? আমাৰ ভাগৱতত কৈছে, বহল হ'লেও আমি কথাখিনি কৈছোঁ, যে আমাৰ ষষ্ঠ স্কন্ধত বৃত্তাসুৰে ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে মই তোমাৰ চৰলৈ যাবৰ কাৰণে মই এটা ধাৱমান হৈ আছোঁ, মোক কেতিয়া তুমি মোক লৈ যাবাহি? মই মৃত্যুলৈ ভয় কৰা নাই, মই ইন্দ্ৰলৈ ভয় কৰা নাই, ইন্দ্ৰ বজ্ৰলৈ মই ভয় কৰা নাই, কিন্তু ভয় কৰিছোঁ মই মৃত্যুলৈ মই ভয় কৰা নাই, কিন্তু মই ভয় কৰিছোঁ জানোচা তুমি মোক আদৰি লোৱা, তুমি মোক কেনেকৈ ল'বা? তেওঁ আহ্বান কৰিছে যে উৰিব নোৱাৰা চৰাই, পাখি নগজা মানে বাঁহত থকা পোৱালিকেইটাই যেতিয়া ভোকত আতুৰ হৈ থাকে, মাকে কেতিয়া খাদ্য আনিব, কেতিয়া আনিব, আনি কেতিয়া মুখত মুখ থৈ আমাক আহাৰটো খুৱাব, তেনেকৈ পাখিকেইটাই পুত্ৰৰ স্নেহত তাৰমানে সাৱটি ধৰিব, ময়ো তেনেকৈ তুমি কেতিয়া মোক তেনেকৈ সাৱটি ধৰিবা, তেনেকুৱা এটা হেঁপাহেৰে মই তোমাক আহ্বান কৰিছোঁ প্ৰভু। সেইটো মানে মৃত্যুক আহ্বান কৰাটো কেনেকুৱা এটা ভাৱনা? ভকতি বলত হৈছে, গতিকে ভকতিটো কিন্তু এনেই নহয়। গতিকে আমি এই ভাৱনাবোৰ আমি শৰীৰে ইন্দ্ৰিয়বিলাকে ভাল পোৱা স্বভাৱবোৰ, বহিমুখী ইন্দ্ৰিয়ই ভাল পোৱা, আমাৰ চকুৱে চাই যিটো ভাল পায়, নাকে ভাল গোন্ধ পায়, জিভাই ভাল হেৰি পোৱা, স্পৰ্শ, এই পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ যিখিনি মানে স্বভাৱ, এইখিনি অন্তৰ্মুখী কৰিব লাগিব। তেতিয়াহে আমি আমাৰ হৃদয়খন নিৰ্মল হ'ব, আমি তেতিয়া ঈশ্বৰ প্ৰাপ্তি হ'ব। এইটো কিন্তু দৃঢ়তাটো মানে একেবাৰে হ'বই লাগিব, তেতিয়া আমি ভগৱন্তৰ ওচৰলৈ যাব পাৰিম। আমাৰ লক্ষ্য যিহেতু ভগৱন্ত, আমি ভগৱন্তৰ ওচৰলৈ এই জন্মত যাবই লাগিব যিকোনো প্ৰকাৰে। হেৰি এই আনন্দ শব্দটো ওলাই আছে, আমি আনন্দ দাসৰ বাপৰ ফালৰ পৰা নাপায় কি নহয়, নাপায় অকণমান আগবাঢ়ি লওক, তাৰপিছত তেখেতক অকণমান আগবাঢ়ি লওক। ৰাম হেহি সময়ত আখি মিলিল প্ৰলয়, প্ৰৱেশিলো গয়া মই ব্ৰহ্মাৰ হৃদয়, তাহানে মানস পুত্ৰ হুয়া ভৈলো জাত, দেখা ভকতিৰ কিনো মহিমা খ্যাত, ভকতিৰ প্ৰভাৱ কহন্তে অদভূত, ভৈলো
অৱতাৰময়ী হোয়া দাসী হোত মহাহৰি প্ৰসাদে তৰিলো ঘোৰ মায়া হেন জানি ব্যাস জগতকে কৰা দায়া ৰাম কৃষ্ণ গণ নাম ধৰ্ম কৰি উবেকত শ্ৰৱণ কীৰ্তন কৰি তৰোক জগত এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰৱেশ ব্যাসশান্ত চিত ভৈল পায় উপদেশ কৃষ্ণ কৃষ্ণদয়াল বন্ধু এয়া পবিত্ৰ ইছৰাইলৰ সমূহ ৰাজ্যৰ এয়া গুৰুগৃহত ভগৱন্তৰ সাক্ষাৎ ভগৱন্তৰ গুণনাম গুণজন হৈ আছে। ইয়াত যদিও বাগ্ময় মূৰ্তি ভগৱন্তৰ বাগ্ময় মূৰ্তি প্ৰতিষ্ঠা আছে, ইয়াত ভগৱন্ত আছে। বাগ্ময় মূৰ্তি প্ৰতিষ্ঠা নোহোৱা স্থানতো কেতিয়াবা এনেদৰে ভগৱন্তৰ গুণজন শ্ৰৱণ কীৰ্তন হয়, গুণজন শ্ৰৱণ কীৰ্তন কৰে। তাতো ভগৱন্ত উপস্থিত থাকে বুলি কৈছে। ভগৱন্তই নিজ মুখেৰে নাৰদক কৈছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্র গায়ন্তি তত্র তিষ্ঠামি নাৰদ। হে নাৰদ, মই বৈকুণ্ঠত ৰৈ নাথাকো, মই যোগীৰ হৃদয়তো নাথাকো। যোগী মানে যিসকলে ভগৱন্তৰ হৃদয়তে সদায় সাধনা কৰি আছে, সেই যোগীৰ হৃদয়তো নাথাকো। য'ত মোৰ ভকতে মোৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থাকে, মই সেই স্থানত উপস্থিত থাকোঁ। আজি এয়া ভকত মহাভকতসকলে ভগৱন্তৰ গুণজন শ্ৰৱণ কীৰ্তন কৰিছে। আজি ভগৱন্তৰ ভগৱন্তলৈ আমি সেৱা জনাইছোঁ। সেই কৃপালু বাপাই সমস্ত বাপ জনাই পটককৈ আমাক আঙুলিয়াই দিলে আমি এইখিনিৰ একেবাৰে যোগ্য নহয়, কিন্তু তেখেতৰ কথাষাৰ আমি পেলোৱাটো উচিত নহ'ব বুলি ভাবি আমি মাত্ৰ একেবাৰে চমুকে আমি ক'বলৈ বিচাৰিছোঁ। এজন ভকতৰ মুখত এবাৰ শুনি পাইছিলোঁ, বোলে নিমখ আমি যিটো নহ'লে নহয়, আমি বিভিন্ন খাদ্যত আমাৰ ঘৰত আমি নিমখ ব্যৱহাৰ কৰোঁ। তেওঁলোকৰ মাজত বোলে এখন সভা হ'ল নিমখৰ। তাত সভা হৈ তেওঁলোকে আলোচনা কৰিছে আমাৰ জন্ম ক'ত। তেওঁলোকে আলোচনা কৰি গম পালে বোলে সাগৰ। তেতিয়াহ'লে সাগৰলৈ যোৱা যাওক, আমাৰ জন্মস্থান চাব লাগে। তেওঁলোকৰে এটা দানাক পঠাই দিলে, নিমখ গ'ল সাগৰত গৈ নিমখ খাই গৈ আকৌ তাৰ পৰা ঘূৰি আহিব নোৱাৰি। কাৰণ তেওঁ নাজানে যে মোৰ জন্মস্থান য'ত হৈছে, মোক তাতেই মই লৈ যাম। ঠিক তেনেকৈ দ্বিতীয় এটা দানা পঠালে নিমখৰ, সিও গৈ সেই পানীৰ মাজত পৰিলেগৈ, সি ঘূৰি আহিব নোৱাৰিলে। এনেদৰে কেইবাটাও নিমখ গ'ল, কিন্তু ঘূৰি আহিব নোৱাৰিলে, তাতেই মানে তেওঁলোক মিলি গ'ল। এতিয়া আপুনি আনন্দৰ বিষয়ে কৈছিলে, মোৰ নাম অৱশ্যে আনন্দ। আনন্দটো এনেকুৱা বস্তু, ভকতৰ মাজত ই এনেদৰে বিলীন হৈ যায়, তাক আপুনি বিচাৰি পোৱা কঠিন। এই আনন্দটো আটাইতকৈ বেছিকৈ ক'ত আছে? ভগৱন্তৰ গুণজন শ্ৰৱণ কীৰ্তনত আছে। ভগৱন্তৰ গুণজন শ্ৰৱণ কীৰ্তনতেই আত্যান্তিক সুখ পোৱা যায় বুলি কৈছে নহয়। সেয়াই হ'ল আনন্দ, সেয়াই হ'ল মহানন্দ। কৃষ্ণ
মই নাজানো বিশেষ অকণমান আপুনি কোৱাৰ কাৰণে দিয়াৰ কাৰণে যিখন ক'বলৈ যাওঁতে হয়তো মই একো জনা নাই, মোৰ ভুল ত্ৰুটি হৈছে। আপোনাৰ বাবে ঘূৰাই ল'ব বুলি আমি সকলো লৈ যাম কৃষ্ণ। ৰাম কৃষ্ণৰ মূৰ্তি পাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণ দেখিলা বিদ্যমান বাম পাখে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাসৰিষি ৰোমাঞ্চ ভয় লগা মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দোহানো মধ্যস্থ ভাৱে আশা ভগৱন্ত বন্ধৰ মুখৰ হেতু দেখি ব্যাসৰিষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। কৃষ্ণ বৰ তাৎপৰ্যপূৰ্ণ কথাকেইটামান ওলাইছে। অনুভৱ কৰিছেনে কথাটো? ব্যাসে হৃদয়তে কৃষ্ণক দেখা পাইছে। হয়, কৃষ্ণ হৃদয়ত থাকে কাৰণে ব্যাসে পাইছে। সমস্ত হৃদয়তে কৃষ্ণ আছে নহয়, হয় নহয়? সেইকাৰণে এজনে সুধিছে, সমস্ত হৃদয়তে আচন্দ কৃষ্ণ ৰৈ হেনবা বুলিবা কিয় হবে নেদেখে? আমিও সেইকাৰণে দেখিব লাগে, হয় নহয়? আমিতো নেদেখো নহয়। আমাৰ বাবুজনে কৈছে যে হৃদয় দেখাটো পালেই চকু মুদি চালেও নেদেখো, চকু মেলি চালেও ক'তো নেদেখো। তাৰমানে সাধনাৰ অবিহনে ভকতি অবিহনে মানে ভগৱন্ত হৃদয়ত থাকিলেও নেদেখে। কেলে নেদেখে যে সমস্ত কাষ্টতে বহনি আচন্দ বিয়পি হৰিখনৰ পিনে তাকো নেদেখে। তথাপি সেইমতে কৃষ্ণ আছা সবাৰে হৃদয় ভকতি নভৰিলে নহন্ত ভিদে। কৃষ্ণত ভকতি হ'লেহে কৃষ্ণ হৃদয়ত দেখা দিব নোৱাৰে। গতিকে আমি কৃষ্ণক হৃদয়ত মানে দেখিবলৈ হ'লে আমি কিমান চেষ্টা কৰিব লাগিব, হয় নহয়? চেষ্টাখিনি কৰিলে নিশ্চয় আমি দেখা পাম। ব্যাসে দেখিলে, তাৰপিছত কি দেখিলে? যে দক্ষিণত বাওঁপাশে তাৰমানে মায়া, দক্ষিণত ভক্তি দক্ষিণত ভক্তি মায়া, তাৰমানে সোঁহাতে উত্তৰ দিশত, তাৰমানে এইফালে যদি মুখ কৰি এইফালে উত্তৰ দিশত মানে হেৰি হ'ব মায়া, সোঁহাতে ভক্তি মায়া, ভক্তি বাওঁহাতে মায়া। আমাক কেনেকৈ বান্ধে? তাৰমানে আমাক কাক বান্ধে? আমাৰ চিত্ৰটো। আমাৰ চিত্ৰহে আমাক ঈশ্বৰমুখী কৰিব পাৰে। আমাৰ চিত্ৰ স্থিৰ হ'লেহে আমি ভকতি কৰিব পাৰিম। গতিকে ধৰি লওক চিত্ৰটোনো কেনেকুৱা বস্তু, হয় নহয়? এতিয়া ধৰি লওক মায়াই এই চিত্ৰটোকে ধৰে। কেনেকৈ ধৰে? ধৰি লওক আজি আমাৰ স্পেচিয়েল প্ৰাথমিকৰ নামঘৰত ভাগৱত ব্যাখ্যা হ'ব। মোৰ কিন্তু ঘৰুৱা বহুত কাম আছে, মই যাম নে নাযাম, মই স্থিৰ কৰিব পৰা নাই, হয় নহয়? গ'লে কি লাভ হ'ব, গ'লে কি লোকচান হ'ব, গোটেইখিনি নিৰ্ণয় কৰিছোঁ। তাৰপিছত দেখিলোঁ যে নাই, নাযাওঁ।
তেতিয়া মানে এই মায়াতে কৈছে বাহঁতে তেতিয়াহ'লে অকণমান বান্ধিলে আপোনাক আপোনাৰ চিত্ৰটো বান্ধিলে তাৰপিছত আপুনি দহগুণ কাটি কৰি যদি আজি আহিলে তালৈ গ'লে ভাগৱত চৰ্চা সম্পূৰ্ণ হ'ব আৰু ভকতক দেখিম আনন্দ এটা পাম তেতিয়া আপোনাৰ ৰছীডাল খোল খাব কিন্তু এইফালে যদি আপোনাৰ নাহোঁ বুলি সিদ্ধান্ত ল'লে সেইদিনা নাহিলে আজি নাহিলে কাইলৈও নাহে পৰহিলেও নাহে তেনেকৈ বান্ধি বান্ধি গৈ থাকোঁতে এনেকুৱা হ'ব বান্ধটো খুলিব নোৱাৰা হৈ যাব আমি মায়াতে মজি যাম আৰু এইফালে যেতিয়া আপুনি যেতিয়া আহিবলৈ চাব তেতিয়া আমাৰ ভক্তি মায়া খুলি দিব খোৱাৰ লগে লগে আমাৰ ভক্তিৰ প্ৰতি আকৰ্ষিত হ'ব গতিকে আমাৰ ভাৱনাখিনিৰ ওপৰতে আমাৰ ভক্তি কৰা মূল বস্তুটো এতিয়া আমি আমাৰ চেষ্টাটো আমি হয়তো এই জন্মত হয়তো আমি নোৱাৰিবও পাৰোঁ বহুত জন্মও লাগিব হয় নহয় দুই জন্মও লাগিব পাৰে কিন্তু ভগৱন্তক পাবলৈ গ'লে চকুটো তেতিয়া সমৰ্পণো নালাগে সমস্ত যদি বাসনা ত্যাগ কৰি দিব পাৰে এক নিমিষতে ভগৱন্তক পাই যাব এক নিমিষতে ভগৱন্তক পাই যাব আজি আমি ত্যাগ কৰিব নোৱাৰোঁ নহয় বাসনাবোৰ এৰি দিব লাগিব সংসাৰৰ মানে আকৰ্ষিত সমস্ত মায়াবোৰ আমি এৰি দিলে বোলে চকু তৃতীয় সময়কণতে পিছক পাই যাব এইখিনি লৈ যদি সাধনা কৰি থাকোঁতে আমি এইটো নাপাবও পাৰোঁ কাৰণ এতিয়া পিছৰ কাৰণে হ'ব ঠিক নাই নহয় এই সুযোগতে এইটো জন্ম পাওঁতে প্ৰভু তোমাক মই ধৰিলোঁ বুলি যদি সামচ মাৰি ধৰা হয় তেতিয়াহে পাৰিব কিন্তু আকৌ মই ভৱিষ্যতে কৰিম আকৌ ভকতি এনেকুৱা এটা ভাৱনা থাকিলে আপুনি বিচলিত হ'ব পাৰে ব্ৰাহ্মণ এজন আছিলে তাৰমানে গোটেই জীৱনটো তেওঁ ঈশ্বৰৰ কামকে কৰিলে কিন্তু এনেকুৱা এটা দিন উপস্থিত হ'লে তেওঁ মানে এজন অবৈষ্ণৱ অভকত দুৰ্জনৰ লগত তেওঁ আলাপ কৰিলে দুৰ্জনৰ লগত আহাৰ গ্ৰহণ কৰিলে কৰাৰ লগে লগে তাৰপিছত মানে তেওঁ দেহটো যেতিয়া হেৰি হ'ল তেওঁ বিচাৰ হ'ল জমে ধৰিলে সেইকাৰণে তোমাৰ গোটেই জীৱনটো তুমি ঈশ্বৰ কাৰ্যতে কৰি থাকিলা কিন্তু অকণমান তোমাৰ পাপ আছে বোলে কেনেকৈ পাপ হ'ল মইতো পাপ নাই তুমি যি দুৰ্জনৰ লগ পালা দুৰ্জনৰ আশ্ৰয় ল'লা দুৰ্জনৰ অন্ন খালা দুৰ্জনৰ লগত আলাপ কৰিলা গতিকে অকণমান পাপ আছে তোমাৰ গোটেই জীৱনটো তুমি ভোগে কৰিবলৈ পাবা এই পাপ কোনটো আগে লৈ লোৱা বিচাৰ কৰিলে তেতিয়া তেওঁ ক'লে যে পাপ অকণমানহে ঠিক আছে মই এইটো নৰকত এইখন হেৰি কৰি পাওঁ ভাল পিছত চাবলৈ নাপাওঁ তাৰমানে ঘপকৈ শেষ হ'ব বুলি তালৈ গুচি গ'ল পাপ নাইকিয়া কৰিবৰ কাৰণে পাপৰ প্ৰায়চিত্ৰ তাত গৈ মানে সং পাই পেলাই মানে পাপতে মজি পুণ্যখিনিও মাইনাছ গতিকে গোটেই জীৱনটো সাধনা কৰা বস্তুটো এক নিমিষতে কেনেকৈ নাইকিয়া হৈ গ'ল কিন্তু এই যিজন দুৰ্জন আছিলে তেওঁক এদিন আশ্ৰয় দিলে তেওঁক অন্ন দিলে তেওঁৰ লগত আলাপ কৰিলে তেতিয়া সেইজনক আকৌ জমে সুধিছে তুমি গোটেই জীৱনটো মানে মহাপাপতে পতিত হ'লা মানুহক মাৰা ধন সম্পত্তি লুট কৰা গতিকে জীৱনটো তোমাৰ পাপেই পাপ কিন্তু অকণমান পুণ্য আছে কি আছে তুমি বোলে এজন মানে ভকতক সাধুক তুমি আশ্ৰয় দিলা অন্নদান কৰিলা আলাপ কৰিলা গতিকে সেই সাধু সংবাই তোমাৰ মনত পুণ্য হ'ল সেই পুণ্য অকণমান আছে তুমি পাপ কিন্তু বহুত আছে কোন ভাগ আগে লোৱা ক'লে নহয় মই বোলে আজি পুণ্য ভাগটো আগে লৈ লওঁ তেওঁ সেই পুণ্য ভাগ লৈ তেওঁ স্বৰ্গলৈ গৈ তাতে সৎসং পাওঁতে ঈশ্বৰৰ কথা শুনোতে সেই পাপখিনিও নাইকিয়া হৈ গ'ল গতিকে আমি আমাৰ মানে কোন সময়ত আমি বিচলিত হৈ যাওঁ তাৰ ঠিক নাই কিন্তু ইবাৰ কৰোণাময় হৰি কমলাপতি গোৰে নাচাৰিব নাৰায়ণ আমি সত্যে 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 কৰ্ণ প্ৰভুটো এই দৃঢ়তাটো এনেকুৱা এটা ভাৱনাই ল'ব লাগিব এইবাৰ কিন্তু আৰু প্ৰভু নেৰোঁ এইবাৰ যাবই লাগিব তাৰমানে এনেকুৱা এটা সিদ্ধান্ত ল'লেহে কিন্তু আপুনি বিচলিত নহ'ব কেনেকৈ পিছত আহি যাবতো উপায় নহয় সেইজন গোটেই ব্ৰাহ্মণ হয় সেইজন ব্ৰাহ্মণত্বৰ গুণ থকা এজন লোকৰ তেনেকুৱা হয় আমাৰ নহ'ব কেতিয়া হয় নহয় গতিকে ইবাৰ কৰোণাময় হৰি কমলাপতি গোৰে নাচাৰিব ভগৱন্তক সামত মাৰি ধৰি গতিকে তেওঁক আমি এনেকুৱা এটা ভাৱনাই কাইলৈ থাকোঁ নাথাকোঁ চিন্তা কৰোঁ আজিয়ে তোমাক মই তোমাৰ চৰণত সমস্ত অৰ্পণ কৰিছোঁ কাইলৈ হয়তো তোমাক আকৌ লগ নাপাব এনেকুৱা এটা ভাৱনাই যদি আমি ঈশ্বৰ সেৱা কৰোঁ আমি ঈশ্বৰৰ ওচৰলৈ যোৱাটো একেবাৰে 100% এনেকুৱা ভাৱনা এই বিশ্বাসটো এই ভাগৱতৰ কথাবোৰ
ভকতৰ কথাখিনি এইখিনি যদি আমি সত্য বুলি ভাবোঁ বা দৃঢ়তাৰে লওঁ, তেতিয়া বিশ্বাসত ল'লে বিশ্বাসতে বিনয় হৰি, হয় নহয়? আৰু সত্য ঈশ্বৰ এইখিনি দৃঢ়তাই ধৰিলে আমাৰ মানে ভাগৱত শুনা সাৰ্থক হ'ব। ৰাম পৰম ৰহস্য মহা ভকতিৰ পন্থ, শুকক পঢ়ালাই ইটো ভাগৱত গ্ৰন্থ। প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা গৈল ব্যাস নাৰদ সম্বাদ ইটো কথা। শুনা সভাসদ পদ মহাভাগৱত, পুৰাণৰ সূৰ্যশাস্ত্ৰ শুনিও মহত। ভূয়া এক শৰণ যিজনে শুনে আক, পাৱৈ পৰম পদ সুখে নিস্তৰে মায়াক। আগতে উল্লেখ কৰা যিটো এক শৰণ, হয় নহয়? এক শৰণটো আমি দৃঢ়তাই ধৰি ৰাখিব লাগিব। এক শৰণটো যদি আমি ধৰি নাৰাখোঁ তেতিয়াহ'লে আমাৰ নিশ্চয় আৰু হয় নহয়? এইটো কৈছে পৰম ৰহস্য মহা ভকতিৰ পন্থ, শুকক পঢ়াইলা ইটো ভাগৱত গ্ৰন্থ। প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা গৈল ব্যাস নাৰদ সম্বাদ ইটো কথা। শুনা সভাসদ পদ মহাভাগৱত, পুৰাণৰ সূৰ্যশাস্ত্ৰ শুনিও মহত। ভূয়া এক শৰণ যিজনে শুনে আক, পাৱৈ পৰম পদ সুখে নিস্তৰে মায়াক। আমি এই কাহিনীটো যে ক'লোঁ, অকণমান সময় শুনাৰ কাৰণে তেওঁ জীৱনটো সাৰ্থক হৈ গ'ল। আমি আজি এইখন সময়, যিখন সময় আমি আজি সংসাৰ ঘৰৰ সমস্ত ঘৰ বাদ দি আমি সকলো একত্ৰিত হৈ যিখিনি ঈশ্বৰৰ কথা শুনিলোঁ, এইখিনি মানে পৰলোকৰ বিধ, পৰলোকৰ বিধ বুলি কৈছে। এইটো এটা সম্পদ, মানে পৰলোকলৈ লৈ যাব পৰা সম্পদ। এইটো মানে পুণ্য আহৰণ হ'ল। এই পুণ্যখিনি আমাৰ লগত যাব। আজি ঈশ্বৰৰ কথা শুনাৰ যিখিনি পুণ্য, মহত্ব কথা, ভাগৱতৰ যিটো মাহাত্য, এইখিনি আমাৰ পুণ্য আহৰণ হ'ল, আমাৰ লগত মানে যোৱাটো নিশ্চিত। আমাৰ পৰলোকৰ সম্পদ হ'ব আমাৰ। সেইকাৰণে শ্ৰদ্ধা ভক্তিয়ে ভগৱন্তৰ কথা যদি শ্ৰৱণ কৰা হয়, তেতিয়াহ'লে আমি হৃদয়ত অনুভৱ কৰোঁ, তেতিয়াহ'লে আমাৰ আকৌ আমি সংসাৰলৈ যেতিয়া আৰু বাৰু লগে লগে আমাৰ এয়াধাও কৰিবগৈ, আৰু আমি লগে লগে জয় দিম আৰু দেই। কৃষ্ণ। ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উচ্চুকে সংসাৰিক কৰি কৃপা প্ৰচাৰী সুকে জানি এক চিতে নিতে শুনা কৃষ্ণ কথা। ইহে ন মনুষ্য জন্ম নকৰি বৃথা। ৰাম বিজুলি চমক যেন জীৱন থিৰ সত্য কেতি ক্ষণে পৰে ইহে ন
প্ৰাণ বন্ধু কৃষ্ণ ৰণে দি আচিত কৃষ্ণ গুণ নাম ইখে পৰলোক বিত জানি হৰি ভকতিত তেজিও আলাখ আউৰ কি মনুষ্য হইবা হেৰাই তো আখ এৰাম সতৰে গলত বন্ধা মাধৱ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰে ৰাম 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 জয় ৰাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শঙ্কৰ কৃষ্ণ হরি